হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফল কোনটো? আৰু শুদ্ধ এনচাৰ হৈছে অপশ্যন বি আম। মেংগ' হৈছে ৰাষ্ট্ৰীয় ফল। তাৰপিছত ছেকেণ্ড নম্বৰ কুৱেশ্যনটো হৈছে হৰপ্পা কোনখন নদীৰ পাৰত অৱস্থিত? আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰ অপশ্যন ডি ৰাভি। ৰাভি নদীৰ পাৰত হৰপ্পা অৱস্থিত। তাৰপিছত আজিৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে মহেঞ্জোদাৰো কোনখন নদীৰ পাৰত অৱস্থিত? আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰ হিন্দু নদীৰ পাৰত অৱস্থিত মহেঞ্জোদাৰো। তাৰপাছত 4 নম্বৰ কুৱেশ্যনটো হৈছে টুক্ৰেশ্বৰী দেৱালয় অসমৰ কোনখন জিলাত অৱস্থিত? আৰু অপশ্যন কেইটাৰ শুদ্ধ এনচাৰ হৈছে গোৱালপাৰা জিলাত অৱস্থিত। তাৰপিছত পীৰ মাজাৰ সমাধিস্থল ক'ত অৱস্থিত? আৰু শুদ্ধ এনচাৰ গোৱালপাৰা। পীৰ মাজাৰ সমাধিস্থল গোৱালপাৰাত অৱস্থিত। চাৰমিনাৰ ভাৰতৰ কোনখন চহৰত অৱস্থিত? আৰু অপশ্যন কেইটা শুদ্ধ এনচাৰ হায়দৰাবাদত অৱস্থিত চাৰমিনাৰ। তাৰপিছত 7 নম্বৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? আৰু অপশ্যন কেইটা শুদ্ধ এনচাৰ 1950 চনত। তাৰপিছত 8 নম্বৰ হৈছে পুলিকালি যাক টাইগাৰ ডান্স বুলিও জনা যায় নিম্নলিখিত কোনখন ৰাজ্যৰ সৈতে সম্পৰ্কিত? অপশ্যন বি কেৰালা। নিম্নলিখিত কোনটো অৰ্থনৈতিক আন্তঃগাঁথনি? আৰু শুদ্ধ এনচাৰ অপশ্যন বি পৰিবহণ। তাৰপিছত কোন বছৰত গুৱাহাটীৰ পাণ্ডু 41তম ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল? আৰু শুদ্ধ এনচাৰ 1926 চনত। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে দশম কুন্দা ভাগৱত কোনে লিখিছিল? আৰু অপশ্যন কেইটা শুদ্ধ এনচাৰ হৈছে অনন্ত কন্দলি। নিম্নলিখিত কোনটো ভাৰতৰ ৰাষ্ট্ৰীয় স্মৃতিস্তম্ভ? আৰু শুদ্ধ এনচাৰ ইণ্ডিয়া গেট। দুৰ্যোগ ব্যৱস্থাপনা আইন কেতিয়া গৃহীত হৈছিল? আৰু হৈছে 2005 চনত। তাৰপিছত পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় কিমান শতাংশ ভাৰতে আৱৰি আছে? শুদ্ধ এনচাৰ হৈছে অপশ্যন এ 2.4%। তাৰপিছত জেমিনি AI চেট প্ৰডাক্ট কোনটো কোম্পানীৰ মালিকানাধীন? আৰু শুদ্ধ এনচাৰ হৈছে গুগল। কোনটো দলে প্ৰথমবাৰৰ বাবে বৰদলৈ ট্ৰফী জিকিছিল? আৰু শুদ্ধ এনচাৰ হৈছে ৰেলৱে স্পৰ্ট ক্লাব। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে বুঢ়ীগোসানী দেৱালয় নিৰ্মাণ কৰা হৈছিল? আৰু অপশ্যন এ যোৰহাট। মানৱ শৰীৰত পাঁজৰ মুঠ সংখ্যা কিমান? আৰু 14খন। বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ এনচাৰ হৈছে মালয়েছিয়া। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ৰক্তচাপ কোনটো গ্ৰন্থিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়? আৰু শুদ্ধ এনচাৰ হৈছে অধিবৃক্ক গ্ৰন্থি। তাৰপিছত ঝাৰখণ্ড ৰাজ্যৰ ৰাজধানী কি? আৰু শুদ্ধ এনচাৰ হৈছে ৰাঁচী। তাৰপিছৰ কুৱেশ্যন চন্দ্ৰত ভৰি থোৱা প্ৰথম মানুহ কোন আছিল? আৰু এইটো কুৱেশ্যন আপোনালোকে কমেণ্টত জনাব। ছাবস্ক্ৰাইব দি চেনেল।